নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি চাই আছে ডিবি মোটিভেশ্যন চেনেললৈ মই ডিম্বেশ্বৰ বৰ্মনে আপোনাক স্বাগতম জনাইছোঁ। আজি কিছুদিন আগতে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, প্ৰভু হনুমানৰ সপোনত দৰ্শন লাভ কৰাৰ ভিডিঅ'টো। এই ভিডিঅ'টোত বহু লোকে মোক কমেণ্ট কৰি সুধিছিল যে প্ৰভু হনুমানৰ সপোনত কেনেকৈ দৰ্শন লাভ কৰিব পাৰি। এই বিষয়টো আচলতে ক'বলৈ গ'লে এইটো সম্পূৰ্ণ এটা আস্থা আৰু বিশ্বাসৰ বিষয়। মই যি ধৰণে লাভ কৰিছিলোঁ তেওঁৰ সান্নিধ্য, সেই কথাখিনি শ্বেয়াৰ কৰিব পাৰিম বুলি মই ভবা নাছিলোঁ। আচলতে মই পাৰ্মিশ্যন পোৱা নাছিলোঁ, নিজক প্ৰস্তুত কৰি উলিয়াব পৰা নাছিলোঁ। তথাপি মই আপোনালোকৰ কমেণ্ট আৰু মৰম আদেশ পাই মই কথাখিনি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। মই কি ধৰণে ভিডিঅ'টোত প্ৰস্তুত কৰিলোঁ মই নিজেও নাজানো। আৰু আজিৰ এই মোৰ চেনেলটোৰ প্ৰথম ফেচ ভিডিঅ' আপোনালোকে পাইছে। মোৰ যিকেইটা আগত ভিডিঅ' আছিলে, গোটেইকেইটা ভিডিঅ'ই মোৰ আছিলে আপোনাৰ ভইচ ভিডিঅ' আছিলে। মই তাতে ভইচ প্ৰদান কৰিছিলোঁ, আপোনালোকৰ ওচৰত তেনেকৈ আগবাঢ়ি গৈছিলোঁ। এতিয়া কথাটো হ'ল, প্ৰভু হনুমানৰ সপোনত দৰ্শন লাভ কৰাৰ এই বিষয়বস্তুটো কোৱাৰ আগত মই দুটা কথা আপোনালোকক জনাবলৈ ইচ্ছা কৰিছোঁ। আজি কিছুদিন আগত মই বজ্ৰংবাণৰ ভিডিঅ' এটা বনাইছিলোঁ। বজ্ৰংবাণ পাঠ কৰি অসমীয়া অৰ্থত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছিলোঁ। এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ যেতিয়া আগবঢ়াই দিছিলোঁ, বৰ ধুনীয়া ৰেছপন্স পাবলৈ সক্ষম হৈছিলোঁ। এতিয়ালৈকে আজিৰ এই মুহূৰ্তলৈকে প্ৰায় 25,000 ভিউ হৈছিলে এইটোত। আৰু মানুহখিনিক মই ভাবিছিলোঁ তেতিয়া যে প্ৰভু হনুমানৰ ওপৰত মানুহখিনিৰ এটা সঁচাকৈ ভক্তি শ্ৰদ্ধা আছে। কাৰণ ইমান মানুহে যিহেতু এই ভিডিঅ'টো চাইছে, কমেণ্ট কৰিছে, লাইক কৰিছে, তাৰে ওপৰত ভিত্তি কৰি মই নিজেই অভিভূত হৈছোঁ। আচলতে হয়, আমাৰ সমাজত এতিয়াও প্ৰভু হনুমানৰ যি ভক্তগণ আছে, সকলোৱে তেওঁক দৰ্শন পাবলৈ বা সকলোৱে তেওঁক আদৰ্শ মানি চলিবলৈ প্ৰয়াস কৰি আছে। নমস্কাৰ প্ৰিয় দৰ্শক, হনুমান চালিচা সম্পৰ্কীয় কিছু কথা আপোনালোকক ক'ম আৰু বজ্ৰংবাণৰ সম্পৰ্কীয় আপোনালোকক অলৰেডি সেই ভিডিঅ'টো আপোনালোকে গম পাইছে। অৰ্থসহিতে গোটেইখিনি কথাই আপোনালোকক ক'বলৈ লৈছিলোঁ। মই সেইদিনা কিমানখিনি সক্ষম হৈছোঁ মই নাজানো। আপোনালোকৰ কমেণ্টৰ পৰা যিখিনি পাইছোঁ, নিশ্চয় কিবা অলপ উপকৃত হোৱা বুলি মই নিজকে ভাবিছোঁ। এতিয়া কথাটো হ'ল, মই যেতিয়া হনুমান চালিচা সংকল্প লৈছিলোঁ, মই আচলতে সংকল্প লোৱা নাছিলোঁ। মই বহুত দুখত মই আজিৰ পৰা মোৰ আজিৰ এই যাত্ৰাটো আজিৰ নহয়, এই যাত্ৰাটো মোৰ আজি 17 বছৰ হ'ল। 17 বছৰৰ পৰাই মই এই যাত্ৰা আৰম্ভ কৰি আজিলৈকে মই অহৰহ চলি আছিলে। কিছু কথা আপোনাক জনাবলৈ মই আজি ইচ্ছা কৰিছোঁ, বেয়া নাপাব, ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব চাগে। মই যেতিয়া হনুমান চালিচা সংকল্প ল'ম বুলি মনত প্ৰয়াস কৰিছিলোঁ, সংকল্প কি ধৰণে ল'ব লাগে, কি সংকল্প কেনেকুৱা কৰিবলৈ, এইবিলাক মোৰ আচলতে নলেজ নাছিল তেতিয়া সেইখিনি সময়ত। কিন্তু মই এটা কথা বিশ্বাস কৰিছিলোঁ, যেতিয়া মই হনুমান চালিচা পাঠ কৰোঁতে হনুমান চালিচাৰ যিখিনি কথোপকথন লিখা আছিলে, তাতে যিবিলাক শ্লোক লিখা আছিলে, এই শ্লোকবিলাক ইমান ধুনীয়াকৈ লিখা আছিলে, ইমান ধুনীয়া তত্ত্বগধুৰ শ্লোকবিলাক আছিলে। তেতিয়া মই মনত ভাবিছিলোঁ যে এইবিলাক কথা তো এনেই লিখা নাই, এইবিলাক কথাৰ বহুত তত্ত্বগধুৰ মাহাত্য আছে। যদিহে ইমান কঠোৰ মাহাত্য আছে, তেতিয়াহ'লে মই এই বিষয়বস্তুখিনি এবাৰ অধ্যয়ন কৰি চাওঁ। সেইবুলি ভাবি মই মনত দৃঢ়তাৰে ব্ৰহ্ম মুহূৰ্তত উঠিয়েই মই হনুমানৰ চালিচা পাঠ কৰিবলৈ ল'লোঁ। কিছুমান নীতি নিয়ম আছিল, মই কৰিছিলোঁ।
আপোনালোকে কিছুমানে নিয়ম পালন কৰে কিছুমানে নকৰে এইটো প্ৰত্যেকৰে বেলেগ কথা মই সেই ব্ৰহ্ম মুহূৰ্তত উঠিয়েই প্ৰভুৰ থাপনা স্থাপন কৰি তেওঁৰ ৰঙা ৰঙৰ বস্ত্ৰৰে তেওঁক পৰিধান কৰি নিজে পৰিধান কৰিছিলোঁ আসন বহাইছিলোঁ যিখিনি নিয়ম মই বাৰু যদি আপোনালোকে জানিব বিচাৰে মই সেইখিনি মই পৰৱৰ্তী ভিডিঅ'ত আপোনাক কম নহ'লেও ভিডিঅ'টো বহুত দীঘল হৈ যাব তো আজি মই ইমান বেছি দীঘলকৈ নকওঁ মই এনেকুৱা এটা সংকটত উপনীত হৈছিলোঁ যে মই কোনো দিশৰ পৰা কোনো ছাইডৰ পৰা মই উশাহ নিশাহ ল'ব নোৱাৰা হৈ গৈছিলোঁ কি কৰিম কি নকৰিম প্ৰভুৰ ওচৰত মই প্ৰাৰ্থনা জনাইছিলোঁ এই প্ৰভু মই এতিয়া কি কৰা উচিত কোনো ছাইডৰ পৰা মই পোহৰ দেখিবলৈ পোৱা নাই তেতিয়া মই হনুমান চালিচাখন এই যেতিয়া ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠিয়েই মই 3 দিন 4 দিনমান মই এনেকৈ পাঠ কৰি আছিলোঁ পাঠ কৰাৰ পিছত মই এনেকুৱা হ'ল মোৰ যিখিনি মানুহৰ লগত মোৰ অলপ টকা পইচাৰ লেনদেন আছিলে সেইবিলাক মানুহৰ ফোনবিলাক নাইকিয়া হ'ল মই ভাবিলোঁ ফোনবিলাক কিয় নোহোৱা হ'ল মই নিজে অলপ আচৰিত হ'লোঁ কথাখিনি লাহে লাহে 2 দিন 3 দিন 4 দিন 5 দিনৰ দিনাখন মোলৈ ফোন আহিল মই যিটো কামৰ কাৰণে লাগি আছিলোঁ এই কামখিনিৰ পৰা মোৰ অফিচৰ পৰা ফোন আহিল যে আপোনাৰ কামটো হৈছে আপুনি আহক আপোনাৰ সকলো কামখিনি আমি সমজি লওক কামখিনি ক্লাৰিফিকেশ্যন কৰাই লওক মই তেতিয়া গাড়ীলৈ গৈ আছিলোঁ গাড়ীখন ৰখাই মই তাতে বহি দিছোঁ বহি ভগৱানক মই স্তুতি কৰিছোঁ হে প্ৰভু হনুমানক মই স্তুতি কৰি কৈছোঁ এয়া কি চমৎকাৰ তোমাৰ কাৰো ওচৰতে মই কথাখিনি ব্যক্ত কৰা নাছিলোঁ প্ৰতিদিন শোৱাৰ আগত বিচনাত বহি প্ৰভু ভগৱানক প্ৰভু হনুমানক স্তুতি কৰি আপুনি ক'ব হে প্ৰভু হে মহাবলী বজৰংবলী তুমি আজি মোক সপোনত দৰ্শন দিয়া হে মহাবলী বজৰংবলী হে ৰাম ভক্ত হনুমান তুমি মোক আজি সপোনত দৰ্শন দিয়া তোমাৰ সৈতে মোৰ বহু কথা পাতিবলৈ আছে সকলো কথা তোমাৰ আজি মই ব্যক্ত কৰিম প্ৰভু বজৰংবলী তুমি মোক দৰ্শন দিয়া এনেকৈ আপুনি কিছুদিন কৰি চাবচোন কমেও 11 দিন আপুনি কৰিব তাৰপিছত আপুনি কিবা শুভ ফল পায় নে নেপায় কমেণ্টত মোক জনাব দেখিব আপুনি নিশ্চয় সুফল পাব কামখিনি কৰোঁতে কিন্তু আপোনাৰ শ্ৰদ্ধা আৰু ভক্তি এই দুইটাই অটুট থাকিব লাগিব এতিয়া বজৰংবাণৰ বিষয়ে অকণমান আপোনাক কম আপুনি যেহেতু এই ভিডিঅ'টো চাবলৈ লৈছে আপুনি নিশ্চয় এজন প্ৰভু বজৰংবলীৰ ভক্ত সেয়েহে আপোনাক কৈছোঁ যদি আপুনি এনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন হৈছে যিখিনি সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ পোৱা নাই পৰিত্ৰাণ পাবলৈ অক্ষম হৈ আছে সেইখিনি সময়ত আপুনি বজৰংবাণ পাঠ কৰি চাবচোন আপুনি নিজেই উপলব্ধি কৰিব পাৰিব আপুনি কেনেকুৱা সমস্যাৰ পৰা সমাধান হ'বলৈ গৈ আছে মই অলপতে গুৱাহাটীলৈ গৈছিলোঁ এটা নিমন্ত্ৰণ আছিলে মই বিভিন্ন জায়গাত নিমন্ত্ৰণ ৰক্ষা কৰি আছোঁ যদিও মই ভিডিঅ' আকাৰে মই কোনোদিন প্ৰস্তুত কৰি আপোনালোকৰ ওচৰত দাঙি ধৰা নাই আৰু ইচ্ছাও কৰা নাছিলোঁ কিন্তু কথাৰ প্ৰসংগত ওলাই গ'ল কথাটো তেওঁলোকৰ ঘৰত তেওঁলোকৰ দেউতাকৰ 2 বছৰ 3 বছৰমান ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিলে মোক তেখেতসকলে নিমন্ত্ৰণ জনালে মই গ'লোঁ গৈ তেখেতসকলৰ ঘৰৰ যিটো মই পৰিৱেশ দেখিলোঁ আচলতে বৰ দুখ লগা তথাপি মই গৈ তেখেতসকলৰ তাতে বজৰংবাণ পাঠ কৰিলোঁ হনুমান চালিচা পাঠ কৰিলোঁ পাঠ কৰাৰ পিছত 2 দিন পিছত মোক তেখেতসকলে ফোন কৰিছিলে যে আমাৰ দেউতা বিচনাৰ পৰা উঠিব পৰা হৈছে বহিব পৰা হৈছে নিজে ভাত খাব পৰা হৈছে মনটো বহুত ভাল লাগিছে এনেকুৱা এটা খবৰ বা এনেকুৱা কিছুমান কাৰ্যৰ পৰা
যদি মানুহে দুৰাৰোগ্য ৰোগৰ পৰা বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পায় তেতিয়াহ'লে চাওকচোন আমি যদি বজ্ৰংবাণখন পাঠ কৰি এনেকুৱা সমস্যাৰ পৰা সমাধান পাব পাৰোঁ। গতিকে মোৰ প্ৰিয় দৰ্শক সকলোকে মই নমস্কাৰ জনাইছোঁ। প্ৰভু ভগৱন্ত প্ৰভু হনুমানৰ স্মৰণ কৰি প্ৰতিদিন আপোনালোকে হনুমান চালিচা পাঠ কৰিব। বিশেষ অসুবিধাৰ যদি সন্মুখীন হয় বুলি আপোনালোকে নিজকে ভাবে তেতিয়াহ'লে আপুনি বজ্ৰংবাণ পাঠ কৰিব। আৰু এই সম্পৰ্কে আপোনালোকে যদি মোৰ পৰা কিবা সহায় বা মই কিবা যদি ক'ব পাৰোঁ বুলি আপোনালোকে ভাবে তেতিয়াহ'লে মই ফোন নম্বৰটো আপোনাক কৈ দিছোঁ। মোৰ ফোন নম্বৰটো হৈছে 6901311132। আকৌ এবাৰ কৈছোঁ মই 6901311132। এই নম্বৰত আপোনালোকে মোক এবাৰ যোগাযোগ কৰি চাব পাৰে। ডেছক্ৰিপশ্যনতো মই এই নম্বৰটো আজি মই উল্লেখ কৰি দিম। কিন্তু আগতে মই এনেকুৱাকৈ কাকো নম্বৰ দিয়া নাছিলোঁ। মোৰ যিখিনি মানুহে মোক জানিছিলে, প্ৰায় মানুহে মোক জানে যেনিবা, কিন্তু মই এনেকুৱাকৈ বজ্ৰংবাণ পাঠ কৰোঁ বা হনুমান চালিচা পাঠ কৰোঁ এনেকুৱাকৈ মই কাৰো ওচৰত তেনেকৈ যোৱা নাছিলোঁ। আজিকালি কিছুমান মানুহৰ বহু কথা কমেণ্টত আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চালি গমেই পাব। কেনেকুৱা ধৰণৰ দুখ লগা কিছুমান কমেণ্ট আহে। মই চেষ্টা কৰিম তেখেতসকলক লগ কৰাৰ কাৰণে। তেখেতসকলক পাৰিলে ঘৰলৈ গৈ এবাৰ হ'লেও মই দেখা কৰিম বুলি মনতে ভাবি আছোঁ। বহু কেইজন মানুহে নিমন্ত্ৰণ কৰি আছে, মই যাব পৰা নাই। কিন্তু চাওঁচোন কি কৰিব পাৰোঁ। সময় যদি সুবিধা হয় নিশ্চয় যোৱাৰ কাৰণে চেষ্টা কৰিম। নমস্কাৰ প্ৰিয় দৰ্শক, আজিলৈ আপোনালোকক এইখিনিতে ভিতৰৰ পৰা বিদায় মাগিছোঁ। ভালে থাকক, সুস্থ থাকক। নমস্কাৰ।